মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগত দুৰ্নীতি কথাষাৰ শুনি হয়তো আপুনি আচৰিত হৈছে কিন্তু এয়াই অপ্ৰিয় সত্য পথ নিৰ্মাণৰ নামত কেনেকৈ কেলেংকাৰী সংঘটিত কৰে একাংশ অভিযন্তা ঠিকাদাৰে 2 কোটি টকীয়া সাধাৰণ পকীপথৰ এষ্টিমেট 8 কোটি টকা কেনেকৈ হয় এই সকলো তথ্য উদঙালে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত স্বাগত সতীৰ্থ পোৰ্টেল 2.0 শুভাৰম্ভণি অনুষ্ঠানত নিজ বিভাগৰে একাংশ বিষয়া অভিযন্তাৰ চতুৰালি তথা কৰ্মকাণ্ড ফাদিল কৰিলে মুখ্যমন্ত্ৰীজনে এতিয়া পিডব্লিউ ডিপাৰ্টমেণ্টক যদি আপোনালোকে এষ্টিমেট বনাব দিয়ে এটা ৰাস্তাৰ যদি ইঞ্জিনিয়াৰক ফোন কৰি কয় পৱন তেৰাঙক বা ৰাজ চক্ৰৱৰ্তীক যে অমুক ৰাস্তাটোৰ এষ্টিমেট এখন লৈ আহক ইঞ্জিনিয়াৰজনে গম পায় তাৰমানে এইটো কাম চেংচন হ'বই আৰু সেই ৰাস্তাটোৰ খৰচ যদি নৰ্মেল ৰাস্তা 2 কোটি হয় সেইটো 8 কোটি টকাৰ এষ্টিমেট আহে মই যোৱা 5 বছৰ চাই আছো সুধিলে কয় স্যাৰ ডাবল লেনিং কৰিছো ষ্ট্ৰীট বেকাৰ দিছো অমুক কৰিছো যুক্তিটো থাকে কিন্তু যুক্তিটো থাকিলেও নৰ্মেল যদি অসম মালাৰ এষ্টিমেট আহে ইট কামছ 2 crores per kilometer কিন্তু একেজন ইঞ্জিনিয়াৰ যদি কওঁ যে ভাৰত চৰকাৰৰ নেচিডত স্কিম এটা পঠাব লাগে এই 2 কিলোমিটাৰ পঠাই দিয়কচোন এটোত আহি যায় 4 কিলোমিটাৰ এতিয়া এই ধৰণৰ দুৰ্নীতি তথা ৰাজকোষৰ ধনৰ অপচয় ৰোধৰ বাবে ৰাজ্য চৰকাৰে হাতত ল'ব বিশেষ ব্যৱস্থা আগন্তুক দিনত সকলো চৰকাৰী বিভাগৰ কাম-কাজ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে পৰিচালনা কৰাৰ পৰিকল্পনা এআই গভৰ্নেন্সৰ যোগেদি কম সময়তে সহজভাৱে সম্পন্ন হ'ব চৰকাৰী কাম-কাজ যাৰ ফলত জনসাধাৰণে ঘৰতে থাকি বিবাহৰ পঞ্জীয়ন ফ্লেট বা মাটিৰ ক্ৰয়ৰ পঞ্জীয়ন আদি কাম সম্পন্ন কৰিব পাৰিব ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীজনে এতিয়া আমি যি কৰি আছো আমি সফটৱেৰত কৰি আছো নাও উই শুড গো টু দা এআই মথাউৰি বনোৱা আৰএছ কৰিব লাগে যে আমি জানো 2 কোটি টকা আৰএছ ফিক্সড হৈ আছে পিডব্লিউডি বিল্ডিংত কি কৰিব এষ্টিমেট আহিব কোনেও ধৰিব নোৱাৰে তেওঁলোকে নন শিডিউলৰ আইটেম লগত লগাই দিব 50% কব মাৰ্কেট এনালাইসিছত লিখিলে সিমেন্টৰ দাম পাৰ বেগ 300 এআই কব গুৱাহাটী মাৰ্কেটত সিমেন্টৰ দাম 250 চলি আছে এআই ইন গভৰ্নেন্স তাৰ ওপৰত ডিউৰিং মডেল কোড অফ কণ্ডাক্ট চিফ সেক্ৰেটাৰী শুড হেভ 2-3 সেশন with the leading AI experts of India how we can bring AI in every sphere of government we will be able to save lot of money in the government budget এই অনুষ্ঠানতে চৰকাৰী কৰ্মচাৰীৰ বাবে এখন নতুন আঁচনি অনাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে জৰুৰী অৱস্থাত 10 দিন আগতীয়াকৈ ল'ব পাৰিব মাহিলী দৰমহা ন্যূনতম সুদ পৰিশোধ কৰি কিস্তিত ঘূৰাই দিব পাৰিব ধন এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকনমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক সাডেনলি তেওঁ কলেজত এডমিশন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে এই স্কিমটো ইমপ্লিমেন্ট কৰাৰ কাৰণে অনুৰোধ কৰিম ভিডিঅ' জাৰ্নেলিষ্ট সমীৰ চৰকাৰৰ সহযোগত দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+